ফলত তেজপুৰ চলো আন্দোলন যি আমি পালন কৰিছিলোঁ তাৰ প্ৰতিক্ৰিয়া স্বৰূপে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি এক মন্তব্য কৰিছে সেই মন্তব্যলৈ আমি প্ৰতিক্ৰিয়া দিব বিচাৰোঁ আৰু তেখেতে কৈছে যে বিএড আৰু টেট প্ৰয়োজন হ'ব শিক্ষকসকলক উন্নীতকৰণ কৰিবৰ কাৰণে অন্যথা পশ্চিমবংগৰ দৰেই পশ্চিমবংগত টেট আৰু বিএড নথকাৰ বাবেই উচ্চতম ন্যায়ালয়ে 26,000 শিক্ষকক খাৰিজ কৰিছে বুলি তেখেতে যিটো বক্তব্য ৰাখিছে সেই বক্তব্যৰ উত্তৰত আমি ক'ব বিচাৰোঁ যে টিউটৰসকলক শিক্ষকসকলক উন্নীত কৰাৰ কাৰণে এয়া এক প্ৰক্ৰিয়া প্ৰাদেশিকৰণযোগে হোৱা অসম চৰকাৰৰ বিশেষ আইনৰ জৰিয়তে আমাক টিউটৰ সজোৱা হৈছিলে কিন্তু টেট আৰু বিএড নোহোৱাৰ বাবে তেখেতসকলক খাৰিজ কৰা হোৱা নাছিল তেখেতসকলক কলিকতা উচ্চ ন্যায়ালয়ে প্ৰথমে 26,000 টিউটৰ শিক্ষকসকলক খাৰিজ কৰিছিলে তাত যথেষ্ট অনিয়ম হৈছিলে ঘুষকাণ্ড চলিছিলে হাজাৰ হাজাৰ কোটি টকাৰ ঘুষ খোৱা পিছলৈ প্ৰমাণিত হৈছে পিছলৈ সকলোকে খাৰিজ কৰাৰ কাৰণে পুনৰ কেছটো সুপ্ৰিম কোৰ্টলৈ গৈছিলে সুপ্ৰিম কোৰ্টে কিছুমানক সকাহ দিছে যে সকলোৱে মেধাসম্পন্ন সকলোৱে নহয় বুলি ক'ব নোৱাৰি তাৰ ভিতৰতো মেধাসম্পন্ন যথেষ্ট আছে সেইখিনি কৈ এতিয়া সকাহ এটা দিছে 31 ডিচেম্বৰ 2025 চনলৈকে সেই প্ৰক্ৰিয়াটো চলি থাকিব শুনানিটো হৈ থাকিব কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক অৰ্থাৎ টিউটৰসকলক শিক্ষকসকলক উন্নীতকৰণ কৰাৰ কাৰণে যি টেট বা বিএডৰ প্ৰসংগ কথাটো কৈছে আৰু সেই কথাটো ক'বলৈ গৈ পশ্চিমবংগৰ যিটো উদাহৰণ দিছে বিএড আৰু টেটৰ যিটো প্ৰসংগ কৰিছে সেই প্ৰসংগটো কিন্তু অসমৰ টিউটৰসকলৰ লগত একাকাৰ কৰাটো কিন্তু যুক্তিসংগত হোৱা নাই বুলি আমি ক'ব বিচাৰোঁ কাৰণ আমাৰ যিটো প্ৰয়োজন আমাৰ যিটো আমি যেতিয়া আমি প্ৰাদেশিকৰণ হৈছিলোঁ ইয়াত 50 বা 60 বছৰৰ এজন ব্যক্তিয়েও টিউটৰ হিচাপে নিযুক্ত হৈছিলে অসমত বা ভাৰতবৰ্ষত 50 বা 60 বছৰীয়া এজন ব্যক্তি কোনোপধ্যে নিযুক্তি নহয় ইয়াত একমাত্ৰ প্ৰাদেশিকৰণ এক প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াৰ মাজত নিযুক্তিকৰণ কৰা হয় সেয়া অসমত আছে গতিকে অসমত যিটো প্ৰক্ৰিয়াৰে আমি টিউটৰ হৈছিলোঁ তেওঁলোকক শিক্ষকসকলক উন্নীত কৰাৰ ক্ষেত্ৰত পশ্চিমবংগৰ উদাহৰণ দিয়াটো এক দুৰ্ভাগ্যজনক কথা আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে ন্যায়ালয়ৰ যিটো কথা কৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে যে সমকৰ্ম সমমৰ্যাদাৰ বাবে যিটো ইয়াত এটা গোচৰ ৰুজু কৰা হৈছিলে আৰু উচ্চ ন্যায়ালয়ে এটা গোচৰত ৰায়দান দিছিলে যে সকলোকে সমান মৰ্যাদা দিব লাগে সমান বেতন দিব লাগে সেই ৰায়ৰ বিৰুদ্ধে তেওঁলোকে আকৌ পুনৰ বিবেচনাৰ বাবে ৰিট পিটিশ্যন তেওঁলোকে দাখিল কৰিছে আৰু অথচ সুপ্ৰিম কোৰ্টৰ ফলত তেজপুৰ চলো আন্দোলন যি আমি পালন কৰিছিলোঁ তাৰ প্ৰতিক্ৰিয়া স্বৰূপে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি এক মন্তব্য কৰিছে সেই মন্তব্যলৈ আমি প্ৰতিক্ৰিয়া দিব বিচাৰোঁ আৰু তেখেতে কৈছে যে বিএড আৰু টেট প্ৰয়োজন হ'ব শিক্ষকসকলক উন্নীতকৰণ কৰিবৰ কাৰণে অন্যথা পশ্চিমবংগৰ দৰেই পশ্চিমবংগত টেট আৰু বিএড নথকাৰ বাবেই উচ্চতম ন্যায়ালয়ে 26,000 শিক্ষকক খাৰিজ কৰিছে বুলি তেখেতে যিটো বক্তব্য ৰাখিছে সেই বক্তব্যৰ উত্তৰত আমি ক'ব বিচাৰোঁ যে টিউটৰসকলক শিক্ষকসকলক উন্নীত কৰাৰ কাৰণে এয়া এক প্ৰক্ৰিয়া প্ৰাদেশিকৰণযোগে হোৱা অসম চৰকাৰৰ বিশেষ আইনৰ জৰিয়তে আমাক টিউটৰ সজোৱা হৈছিলে কিন্তু টেট আৰু বিএড নোহোৱাৰ বাবে তেখেতসকলক খাৰিজ কৰা হোৱা নাছিল তেখেতসকলক কলিকতা উচ্চ ন্যায়ালয়ে প্ৰথমে 26,000 টিউটৰ শিক্ষকসকলক খাৰিজ কৰিছিলে তাত যথেষ্ট অনিয়ম হৈছিলে ঘুষকাণ্ড চলিছিলে হাজাৰ হাজাৰ কোটি টকাৰ ঘুষ খোৱা পিছলৈ প্ৰমাণিত হৈছে পিছলৈ সকলোকে খাৰিজ কৰাৰ কাৰণে পুনৰ কেছটো সুপ্ৰিম কোৰ্টলৈ গৈছিলে সুপ্ৰিম কোৰ্টে কিছুমানক সকাহ দিছে যে সকলোৱে মেধাসম্পন্ন সকলোৱে নহয় বুলি ক'ব নোৱাৰি তাৰ ভিতৰতো মেধাসম্পন্ন যথেষ্ট আছে সেইখিনি কৈ এতিয়া সকাহ এটা দিছে 31 ডিচেম্বৰ 2025 চনলৈকে সেই প্ৰক্ৰিয়াটো চলি থাকিব শুনানিটো হৈ থাকিব কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক অৰ্থাৎ টিউটৰসকলক শিক্ষকসকলক উন্নীতকৰণ কৰাৰ কাৰণে যি টেট বা বিএডৰ প্ৰসংগ কথাটো কৈছে আৰু সেই কথাটো ক'বলৈ গৈ পশ্চিমবংগৰ যিটো উদাহৰণ দিছে বিএড আৰু টেটৰ যিটো প্ৰসংগ কৰিছে সেই প্ৰসংগটো কিন্তু অসমৰ টিউটৰসকলৰ লগত একাকাৰ কৰাটো কিন্তু যুক্তিসংগত হোৱা নাই বুলি আমি ক'ব বিচাৰোঁ কাৰণ আমাৰ যিটো প্ৰয়োজন আমাৰ যিটো আমি যেতিয়া আমি প্ৰাদেশিকৰণ হৈছিলোঁ ইয়াত 50 বা 60 বছৰৰ এজন ব্যক্তিয়েও টিউটৰ হিচাপে নিযুক্ত হৈছিলে অসমত বা ভাৰতবৰ্ষত 50 বা 60 বছৰীয়া এজন ব্যক্তি কোনোপধ্যে নিযুক্তি নহয় ইয়াত একমাত্ৰ প্ৰাদেশিকৰণ এক প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াৰ মাজত নিযুক্তিকৰণ কৰা হয় সেয়া অসমত আছে গতিকে অসমত যিটো প্ৰক্ৰিয়াৰে আমি টিউটৰ হৈছিলোঁ তেওঁলোকক শিক্ষকসকলক উন্নীত কৰাৰ ক্ষেত্ৰত পশ্চিমবংগৰ উদাহৰণ দিয়াটো এক দুৰ্ভাগ্যজনক কথা আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে ন্যায়ালয়ৰ যিটো কথা কৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে যে সমকৰ্ম সমমৰ্যাদাৰ বাবে যিটো ইয়াত এটা গোচৰ ৰুজু কৰা হৈছিলে আৰু উচ্চ ন্যায়ালয়ে এটা গোচৰত ৰায়দান দিছিলে যে সকলোকে সমান মৰ্যাদা দিব লাগে সমান বেতন দিব লাগে সেই ৰায়ৰ বিৰুদ্ধে তেওঁলোকে আকৌ পুনৰ বিবেচনাৰ বাবে ৰিট পিটিশ্যন তেওঁলোকে দাখিল কৰিছে আৰু অথচ সুপ্ৰিম কোৰ্টৰ